Hello students, welcome to Brain Orbit. আজি ক্লাছত আমি পুনৰালোচনা অধ্যায়টোৰ এটা নতুন বিষয় পঢ়িম। সেই বিষয়টোৰ নাম হৈছে বৰ্গ আৰু বৰ্গমূল। আৰু সেই বিষয়টোৰ ওপৰত আমি কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ কৰিম। গতিকে তোমালোকে ভিডিঅটো শেষলৈকে চাবা। এতিয়া এমসিকিউ খিনি ষ্টাৰ্ট কৰাৰ আগত বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আমি অকমান পঢ়ি লওঁ। ঠিক আছে, তোমালোকে ইতিমধ্যে বৰ্গ আৰু বৰ্গমূল মানে কি জানাই। তথাপিও তোমালোকৰ কিছুমান সৰু সৰু পইণ্টত ভুল হয়। সেই ভুলখিনি আগত আমি চাওঁ। ঠিক আছে, এতিয়া চোৱা বৰ্গ আৰু বৰ্গমূল মানে কি যে আমি যিকোনো এটা সংখ্যা, ঠিক আছে, ধৰা হল আমি এটা সংখ্যা লও 3 এতিয়া 3 ৰ বৰ্গ বুলি ক'লে আমি কি বুজো? মই যদি এটা লিখো যে 3 ৰ বৰ্গ মানে কি যে আমি 3 আৰু এটা 3 ৰে পূৰণ কৰিব লাগিব, হয়নে নাই? 3 ৰ বৰ্গ মানে কি যে 3 পূৰণ 3, হয়নে? বা সেইটোকে আমি কেনেকৈ লিখিব পাৰো? 3 ৰ ওপৰত এটা আমি 2 এটা দিব পাৰো সূচক হিচাপে, হয়নে? ঠিক আছে, সূচক বা ঘাত হিচাপে আমি 3 ৰ ওপৰত এটা 2 দিব পাৰো। এই যে 3 ৰ ওপৰত যে এই 2 এটা আহিল সূচক বা ঘাত হিচাপে, সেইটোৱে কি বুজাইছে? সেইটোৱে বুজাইছে যে 3 ৰ বৰ্গ। বুজি পাইছানে? তো গতিকে উত্তৰটো কি হ'ব? 3 ৰ বৰ্গ কিমান? 3 3 গুণ কিমান? 9, হয়নে? তো গতিকে উত্তৰ হ'ব 9। ঠিক আছে, বুজি পাইছা? একদম সাধাৰণভাৱে বুজিলে হ'ল তোমালোকে। ঠিক আছে, যিকোনো এটা সংখ্যাৰ বৰ্গ বুলি ক'লে আমি সেই সংখ্যাটোৰে আৰু এবাৰ পূৰণ কৰি দিওঁ। ঠিক আছে, ধৰা হ'ল যিকোনো এটা সংখ্যা বুলি ক'লো মই যে x, ঠিক আছে, আমি সংখ্যাটো লোৱা নাই, সংখ্যাটোৰ ঠাইত আমি এটা চলক এটা লৈছো যে x ৰ বৰ্গ। যদি আমাক সোধা যায় যে x ৰ বৰ্গ কিমান, x ৰ বৰ্গ কিমান হ'ব, সেই x ক আকৌ এবাৰ x ৰে পূৰণ কৰি দিম, তাৰমানে x ইনটু x, তাৰমানে কি হ'ব তেতিয়াহ'লে x স্কুৱেৰ। বুজি পাইছা? গতিকে x ৰ বৰ্গ কি হ'ব? x স্কুৱেৰ, বা 3 ৰ বৰ্গ কিমান হ'ব? 3 স্কুৱেৰ। ঠিক আছে, এতিয়া বৰ্গমূল মানে কি আমি সেইটোও চাই লওঁ। বৰ্গমূল মানে হৈছে বৰ্গৰ ওলোটাটো। যেনেকে 3 ৰ বৰ্গ যদি 3 স্কুৱেৰ হয়, ঠিক আছে, বা 3 ৰ বৰ্গ যদি 3 স্কুৱেৰ হয়, তেন্তে 3 স্কুৱেৰৰ বৰ্গমূল কিমান হ'ব? 3 হ'ব, তাৰমানে উল্টাটো হৈ যাব। বুজি পাইছা? ধৰা হ'ল আমি আৰু এটা সংখ্যা লওঁ যে মই লিখিলো যে 5 ৰ বৰ্গ। 5 ৰ বৰ্গ বুলি ক'লে আমি কি বুজো? 5 স্কুৱেৰ আমি হ'ব এইটো বুজিম আমি, হয় নে নাই? 5 ৰ বৰ্গ মানে হৈছে 5 স্কুৱেৰ। এতিয়া 5 স্কুৱেৰ মানে কিমান? 5 পূৰণ 5, হয় নে? 5 5 যে কিমান হয়? 5 5 গুণ কিমান হয়? 25, তাৰমানে 5 ৰ বৰ্গ কিমান? 25, হয়নে? এতিয়া তোমাক যদি উল্টাকে সোধে যে 25 ৰ বৰ্গমূল কিমান, 25 ৰ বৰ্গমূল কিমান, যে 25 ৰ বৰ্গমূল কি হ'ব তেতিয়াহ'লে আমি বৰ্গমূলৰ এটা চিহ্ন আমি ব্যৱহাৰ কৰিব লাগিব। বৰ্গমূলৰ চিহ্নটো কেনেকুৱা হয় যে এনেকুৱা ধৰণৰ এটা চিহ্ন হয়, সকলোৱে জানাই। ঠিক আছে, মই অকণমান দেখাই দিছো তথাপিও যে, আৰু এই চিহ্নটোৰ ভিতৰত এইটোক আমি কি চিহ্ন বুলি কওঁ? বৰ্গমূলৰ চিহ্ন বুলি কওঁ। আৰু এই চিহ্নটোৰ ভিতৰত আমি কি লিখিব লাগিব? 25 লিখিব লাগিব, হয়নে? এতিয়া 25 ৰ বৰ্গমূল কিমান বুলি সুধিলে আমিতো 25 ৰ বৰ্গমূল পটককে কৈ দিব পাৰো যে 5 হ'ব, হয়নে নাই? কিন্তু 25 ৰ ঠাইত যদি কিবা বেলেগ এটা সংখ্যা দিয়ে বা যদি ডাঙৰ সংখ্যা দিয়ে, তেতিয়া কেনেকৈ কৰিবা, হয়নে নাই? এতিয়া যিকোনো এটা সংখ্যাৰ যদি আমি বৰ্গমূল উলিয়াব লাগে, তেন্তে আমি কি কৰিব লাগে? সেই সংখ্যাটোৰ তোমালোকে আগত কি উলিয়াই ল'ব লাগিব? আগত তোমালোকে মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব। ঠিক আছে, এতিয়া 25 ৰ যদি মৌলিক উৎপাদক উলিয়াও, তেন্তে 25 ক 5 দি যায় আৰু এটা 5 থাকিব, হৈ গ'ল। তো গতিকে আমি এটা লিখিব পাৰো যে বৰ্গমূল ভিতৰত 25 ৰ ঠাইত আমি 5 পূৰণ 5 লিখিব পাৰো। ঠিক আছে, এতিয়া ইয়াত 5 দুটা পূৰণ হৈ আছে, হয়নে? আমি বৰ্গৰ ক্ষেত্ৰত যদি চাওঁ, যেতিয়া 5 দুটা পূৰণ হয় বা যিকোনো সংখ্যা যদি একে সংখ্যা যদি দুবাৰ পূৰণ হয়, ঠিক আছে, তেতিয়াহ'লে সেই সংখ্যাটোক আমি কি বুলি কওঁ? যিটো সংখ্যাৰ সেই সংখ্যাটোৰ আমি কি বুলি কওঁ? আমি বৰ্গ ওলোৱা বুলি কওঁ, হয়নে নাই? এতিয়া ঠিক তেনেকে এতিয়া বৰ্গমূলৰ ভিতৰত যেতিয়া 5 পূৰণ 5 পালো, এতিয়া কি হ'ব? বৰ্গমূল ওলাই আছো আমি, হয়নে নাই? তো বৰ্গমূল কি হ'ব? বৰ্গৰ উল্টা। ঠিক আছে, তো গতিকে বৰ্গমূল উলিয়াব গ'লে আমি যে ইয়াতে 5 পূৰণ 5 পালো, তো তাৰ ঠাইত আমি এনেকৈও লিখিব পাৰো 5 স্কুৱেৰ বুলি, হয়নে নাই? তো গতিকে তেতিয়া কি হ'ব? এই 5 পূৰণ 5ৰ পৰা এটা 5 কি হ'ব? বাহিৰত ওলাই যাব। বুজি পাইছানে? ঠিক আছে, যেনেকে বৰ্গত কি হয়? এটাৰ পৰা দুটা হয়, হয় নাই? যিকোনো এটা সংখ্যাৰ বৰ্গ বুলি ক'লে সেই সংখ্যাটোক আৰু সেই সংখ্যাটোতে পূৰণ কৰি দিয়া। ইয়াতে বৰ্গমূলত কি হ'ব? তাৰ উল্টাটো হ'ব। যি দুটা সংখ্যা থাকে, যি দুটা সংখ্যা থাকে, তাৰ পৰা কি হ'ব? এটা সংখ্যা হৈ যাব। তাৰ মানে 5 পূৰণ 5ৰ বৰ্গমূল কিমান হ'ব? এইটো হ'ব 5 হৈ যাব। বুজি পাইছানে? এইটো কিমান হ'ব? এইটো হৈ যাব 5। ঠিক আছে, বা আমি এনেকৈও চাব পাৰো যে আমি এটা 5 5 পূৰণ 5ৰ ঠাইত আমি কি লিখিলো? √5 স্কুৱেৰ বুলি লিখিলো, হয় নে নাই? তো এতিয়া কোৱা হয় যে
এই যিটো ওপৰত স্কুৱেৰ আছে 5ৰ ওপৰত যিটো স্কুৱেৰ আছে আৰু ইয়াত যিটো বৰ্গমূল আছে সেই স্কুৱেৰ আৰু বৰ্গমূল কাট খাই গৈ কি থাকিব লাষ্টত গৈ 5 থাকি যাব হেনেকেও তোমালোকে ভাবিব পাৰা ঠিক আছে যেনেকৈ ভাবা তোমালোকৰ ইচ্ছা তো গতিকে 25ৰ বৰ্গমূল আমি কিমান পালো আমি 5 পালো ঠিক আছে বুজি পাইছা ওকে এতিয়া আমি অকমান ডাঙৰ সংখ্যা এটা লও ঠিক আছে যে ধৰা হল মই সুধিলো যে 256ৰ বৰ্গমূল কিমান আমাক যদি সোধা যায় ঠিক আছে 256ৰ বৰ্গমূল কিমান এটা 256ৰ বৰ্গমূল উলিয়াব হলে আমি প্ৰথমতে কি কৰিব লাগিব 256ৰ আমি মৌলিক উৎপাদক উলিয়াব লাগিব ঠিক আছে তো এতিয়া আমি 256ৰ আমি মৌলিক উৎপাদক উলিয়াই চাও আমি 2 ৰে কৰিব পাৰো হয়নে 2 1 গুণ 2 2 2 গুণ 4 আৰু ইপিনে 2 8 গুণ 16 হ'ব আকৌ আমি 2 ৰে কৰিলো 2 6 গুণ 12 আৰু ইপিনে 2 4 গুণ 8 আকৌ আমি 2 ৰে কৰিলো কিমান হ'ব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে কৰিলো কিমান হ'ব 2 1 গুণ 2 2 6 গুণ 12 আকৌ 2 ৰে কৰিলো কিমান হ'ব ইয়াতে হ'ব তোমাৰ 2 8 গুণ 16 আকৌ 2 ৰে কৰিলো 4 পালো আকৌ 2 ৰে কৰিলো কিমান পালো 2 পালো হয়নে শেষলৈকে আমি কেতিয়ালৈকে কৰি থাকিব লাগিব যেতিয়া আমি একদম শেষলৈকে যেতিয়ালৈকে আমি এটা মৌলিক সংখ্যা নাপাও তেতিয়ালৈকে আমি মৌলিক উৎপাদক কৰিয়ে থাকিব লাগিব হয় না নাই তো শেষত আমি 2 পালো গতিকে তাতে আমি ষ্টপ কৰিম এতিয়া 256ৰ বৰ্গমূল বুলি ক'লে আমি 256ক কেনেকৈ লিখিম আমি বৰ্গমূলৰ চিহ্নৰ ভিতৰত আমি 256 লিখিব পাৰো সমান এটা 256ৰ আমি যে ইয়াতে কি পালো আমি মৌলিক উৎপাদকখিনি পালো হয়নে মৌলিক উৎপাদকখিনি আমি লিখো হয়নে কেইটা আছে 1 2 3 4 5 6 7 8 8টা 2 আছে তো আমি লিখি দিলো 2 into 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 2 এটা হল 1 2 3 4 5 6 7 8 ঠিক আছে এতিয়া আমি ইয়াতে কি কৰিব পাৰো মই ইতিমধ্যে কৈছিলো যে একে একে দুটা সংখ্যাক আমি এটা এটা জোৰ বনাম ঠিক আছে তো 2 দুটাক আমি এটা জোৰ বনালো 2 এই দুটা 2ক আমি এটা জোৰ বনালো এই দুটা 2ক আমি এটা জোৰ বনালো আৰু এই দুটা 2ক আমি এটা জোৰ বনালো ঠিক আছে এতিয়া সেই জোৰবোৰৰ পৰা কি হ'ব এই দুটা 2ৰ পৰা বৰ্গমূলৰ বাহিৰত কেইটা 2 আহি যাব এটা আহি যাব তো এটা 2 আহি গল এই দুটা 2ৰ পৰা ঠিক আছে এই দুটা 2ৰ পৰা এই দুটা 2ৰ পৰা কেইটা আহি যাব এটা 2 আহি যাব হয় নাই এটা 2 আহি যাব তো গতিকে 2 পূৰণ 2 তাৰপিছত ঠিক তেনেকৈ এই দুটা 2ৰ পৰা কেইটা 2 আহি যাব বাহিৰত এটা আহি যাব আৰু শেষত এই দুটা 2ৰ পৰা কেইটা আহি যাব এটা আহি যাব তাৰ মানে 256ৰ বৰ্গমূল কিমান হ'ব ইখিনি পূৰণ কৰাচোন কিমান হয় 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 হয়নে তো গতিকে 256ৰ বৰ্গমূল হ'ব 16 ঠিক আছে বুজি পাইছা তো এনেকুৱাকৈ আমি কৰিব পাৰো এতিয়া এই অংকটোৱে ঠিক আছে যেনেকৈ আমি 256ৰ বৰ্গমূল উলিয়াইছো ঠিক আছে এই অংকটো আমি বেলেগ ধৰণেও কৰিব পাৰো কেনেকৈ কৰিব পাৰো চাবা এটা বৰ্গমূল মানে যিকোনো এটা সংখ্যাৰ আমি ধৰা এটা যিকোনো এটা সংখ্যা ললো x বুলি ঠিক আছে এটা x ৰ যদি আমি বৰ্গমূল উলিয়াব লাগে এই বৰ্গমূলৰ অৰ্থটো কি বৰ্গমূলৰ অৰ্থটো এটো যে এই বৰ্গমূলৰ ঠাইত আমি কি লিখিব পাৰো x টু দি পাৱাৰ আমি 1/2 লিখিব পাৰো ঠিক আছে তাৰ মানে এই বৰ্গমূলে কি বুজায় সদায় যিকোনো এটা সংখ্যাৰ সূচক বা ঘাতত কিমান বুজায় 1/2 বুজায় ঠিক আছে ঠিক তেনেকৈ এতিয়া আমি যদি 256ৰ আমি যদি বৰ্গমূল উলিয়াব যাও তেন্তে আমি কি লিখিব পাৰো 256 হোল টু দি পাৱাৰ আমি কি লিখিম 1/2 লিখিব পাৰো বুজি পাইছা এটা 256ৰ আমি যেতিয়া মৌলিক উৎপাদক উলিয়ালো মৌলিক উৎপাদকত আমি কেইটা 2 পালো 8টা 2 পাইছিলো হয়নে তো সেই 8টা 2 আমি কি লিখিব পাৰো আমি 2 টু দি পাৱাৰ 8 বুলিও লিখিব পাৰো হয় নাই যেনেকৈ দুটা 2 যদি বা যিকোনো দুটা সংখ্যা যদি পূৰণ হয় তেতিয়াহলে আমি সেই সংখ্যাটোৰ ওপৰত আমি কি দিও আমি এটা 2 এটা বহাই দিও হয় নাই ঠিক তেনেকৈ যদি 8টা 2 পূৰণ হৈ আছে তেতিয়াহলে আমি সেই 2ৰ ওপৰত আমি 8 লিখি দিম তোমালোকে সূচক আৰু ঘাত পাইছা আগতে তাৰ মানে এইটো কি পালো আমি 2 টু দি পাৱাৰ 8 হোল টু দি পাৱাৰ কিমান পালো আমি 1/2 পালো হয়নে এতিয়া সূচক আৰু ঘাতৰ তোমালোকে এটা সূত্ৰ পাইছা যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইকুৱেল টু কি হয় a টু দি পাৱাৰ m ইনটু n হয় হয়নে তাৰ মানে এটা সংখ্যাৰ সূচক যদি কিবা এটা থাকে আৰু সেই গোটেই সংখ্যাটোৰ ঠিক আছে যেটো সূচক হৈ সূচকৰ লগত যেটো সংখ্যা হ'ব সেই সংখ্যাটোৰ ওপৰত যদি আৰু এটা সূচক থাকে তেন্তে সেই সূচক দুটা কি হয় ডাইৰেক্টলি পূৰণ হয় বুজি পাইছা তো গতিকে এই সূত্ৰটো যদি আমি ইয়াতে ব্যৱহাৰ কৰো তেন্তে এইটো কি হ'ব 2 টু দি পাৱাৰ 8 ইনটু কিমান হ'ব 1/2 হৈ যাব
হয়নে এটা 2 ৰে 8 ক কাটিলে কিমান হ'ব 4 আমি কিমান পালো 2 টু দি পাৱাৰ 4 ইনটু 1 মানে 4 আৰু 2 টু দি পাৱাৰ 4 মানে কি 2 4টা পূৰণ হয় না 4 বাৰ আমি 2 পূৰণ কৰিছো তো গটিকে 2 4 বাৰ পূৰণ কৰিলে কিমান হ'ব 16 তো আমি এনসাৰটো একে পালো নে পালো হয়নে তো গটিকে তোমালোক কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যত তোমালোকে এনেকুৱা ধৰণে কৰিব লাগিব পাৰে ঠিক আছে তো এই প্ৰশ্নখিনিৰ ওপৰত ডিপেন্ড কৰিব যে কেনেকুৱা ধৰণে কৰা এনেটো আমি জেনাৰেলি যেটো আগত যেটো নিয়ম শিকিছো হেনেকে আমি মৌলিক উৎপাদক উলাই আমি হেনেকে বৰ্গমূল কৰো ঠিক আছে কেতিয়াবা কেতিয়াবা এনেকুৱা সূচক আৰু ঘাতত নিও তোমালোকে কৰিব লাগিব পাৰে ঠিক আছে এই কাৰণে মই তোমালোকক একেলগে শিকাই দিলো সূচক আৰু ঘাতৰ নিয়মটো এতিয়া আমি এমসিকিউ বোৰ কৰো ঠিক আছে এতিয়া এমসিকিউ কৰোতে ইয়াত তাতেও আমি কিছুমান নিয়ম পাম ঠিক আছে সেই নিয়মবোৰ তোমালোকে ভালকে চাবা এতিয়া আমি প্ৰথম প্ৰশ্নটো চাও প্ৰথম প্ৰশ্নটো কি দি আছে চাবা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে আমাক ইয়াতে সুধিছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে 256 নে 169 নে 546 নে 754 আমাক সুধিছে এতিয়া প্ৰশ্নটো যদি তোমালোকে মন কৰা যে ইয়াতে সুধিছে যে এই গোটেই কেইটা কি হয় ইয়াৰে ভিতৰত কোনবা এটা এনেকুৱা সংখ্যা আছে যেটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব ঠিক আছে তো গটিকে হেতু চাবৰ কাৰণে আমি কি কৰিম এতিয়া চাবা আমি যদি এটো চাব লাগে তেতিয়া হলে আমি 256 ৰ আমি বৰ্গমূল উলাই চাব লাগিব বা আমি 169 ৰ বৰ্গমূল উলাই চাব লাগিব বাট আমি 546 ৰ বৰ্গমূল উলিয়াই চাব লাগিব হয় নাই আৰু হেতু কাম কৰোতে প্ৰত্যেকটো সংখ্যাকে যদি আমি বৰ্গমূল উলিয়াই চাব লাগে তেন্তে হেতুটো আমাৰ কাৰণে বহুত ডাঙৰ কাম হৈ যাব হয় না কাৰণ এইবোৰ প্ৰশ্ন তোমালোকৰ এমসিকিউত থাকিব আৰু এমসিকিউত ইমান তোমালোকে টাইম নোপোৱা হয় নাই একদম উইদিন 1 মিনিট বা 2 মিনিটস তোমালোকে এই প্ৰশ্নবোৰ কৰিব লাগিব তো গটিকে তাৰ কাৰণে আমি কি চাম আমি কিছুমান শৰ্ট ট্ৰিক মনত ৰাখিম ঠিক আছে হেই কেনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক চোৱা তোমালোকে যদি এই বৰ্গৰ তালিকাখন চোৱা ইয়াতে বৰ্গ আৰু বৰ্গমূলৰ মই তালিকাখন দেখাই দিছো ঠিক আছে ইয়াতে যদি তোমালোকে মন কৰা বৰ্গ আৰু বৰ্গমূলৰ ইয়াতে মই তালিকাখন দেখাই দিছো ঠিক আছে ইয়াতে যদি চোৱা তোমালোকে 1 ৰ স্কয়াৰ কিমান 1 হৈ আছে হয়নে ঠিক আছে মই এটা ডাঙৰ কৰি দিছো তালিকাখন মই তললৈকে লৈ যাম 1 ৰ স্কয়াৰ 1 2 ৰ স্কয়াৰ 4 3 স্কয়াৰৰ 3 স্কয়াৰ 9 4 ৰ স্কয়াৰ 16 হেবিলাক আমি সকলোৱে জানো মন কৰিবলগীয়া কথাটো এনেকুৱা যে প্ৰত্যেকটো সংখ্যাৰ যেতিয়া আমি বৰ্গ লৈছো ঠিক আছে সংখ্যাটো যেনেকুৱা হয় যদি এটা সংখ্যা অযুগ্ম হয় তেন্তে তাৰ বৰ্গটো তুমি কি পাইছা চোৱা অযুগ্মই পাইছা যেনেকৈ 1 এটা অযুগ্ম সংখ্যা তো গটিকে 1 ৰ বৰ্গও তুমি অযুগ্মই পাইছা 3 এটা অযুগ্ম সংখ্যা হয়নে 3 এটা অযুগ্ম সংখ্যা গটিকে 3 তুমি বৰ্গও কি পাইছা এটা অযুগ্ম সংখ্যাই পাইছা ঠিক তেনেকৈ 5 এটা অযুগ্ম সংখ্যা 5 ৰ বৰ্গও তুমি এটা কি পাইছা তুমি অযুগ্ম সংখ্যা এটা পাইছা হয় নাই বা তুমি যদি যুগ্ম সংখ্যাবোৰ চোৱা 2 এটা যুগ্ম সংখ্যা 2 ৰ বৰ্গ তুমি 4 পাইছা তাৰমানে 4 এটা যুগ্ম সংখ্যা 6 এটা যুগ্ম সংখ্যা 6 ৰ বৰ্গ 36 পাইছা 36 টো এটা যুগ্ম সংখ্যা হয়নে তাৰ মানে তাৰ অৰ্থটো কি যে এটা যুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হ'ব যুগ্ম হ'ব আৰু এটা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হ'ব অযুগ্মই হ'ব বুজি পাইছা সেই কনসেপ্টটো যাতে তোমালোকৰ মনত থাকে ঠিক আছে তাৰ পৰা আমি ডাইৰেক্টলি কৈ দিব পাৰো যে কোনটো সংখ্যাৰ বৰ্গমূল বা কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ এটা বৰ্গ ঠিক আছে ইয়াতে যদি তোমালোকে চোৱা অংক কেইটা মানে হেই কেইটা অপচন কেইটা তেতিয়ালে প্ৰথমটো চোৱা তোমালোকে 256 সংখ্যাটো এটা যুগ্ম নে অযুগ্ম সংখ্যা হয়নে তো গটিকে এইটো অপচনটো নহয় 169 এই সংখ্যাটো কি সংখ্যা এটা এইটো এটা অযুগ্ম সংখ্যা ঠিক আছে এইটো হ'ব পাৰে এইটো আমি চাই লম বাৰু পিছ আগতে বাকি অপচন কেইটা চাই লম 546 এইটো এটা যুগ্ম সংখ্যা তো এইটোও নহয় 754 এইটোও কি হয় এইটোও এটা যুগ্ম সংখ্যা গটিকে এইটোও নহয় গটিকে ৰাইট অপচন কি হ'ব তেতিয়া হলে অপচন বি হ'ব ৰাইট আনসাৰ ঠিক আছে বুজি পালা তো গটিকে হেনুকা ধৰণে চাবা ধুনিয়াকে তোমালোকে অতি সোনকালে কৰিব পাৰিবা তো আমাৰ ৰাইট অপচন কি হ'ব তেতিয়া হলে ৰাইট অপচন হ'ব অপচন বি আমি নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্নটো কি দি আছে চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় এবাৰ মই সুধিছে আকৌ কি যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় ঠিক আছে এতিয়া ইয়াতেও যদি আমি যিকোনো এটা সংখ্যা বৰ্গ সংখ্যা হয়নে নাই হেতু চাবৰ কাৰণে আমি কি কৰিব লাগিব সেই সংখ্যাটোৰ আমি মৌলিক উৎপাদক উলিয়াব লাগিব হয়নে নাই তো মৌলিক উৎপাদক উলিয়াইহে আমি গম পাম ঠিক আছে কিন্তু এটা প্ৰত্যেকৰে যদি তুমি মৌলিক উৎপাদক উলিয়াই থাকিব লাগে হয়নে নাই হেতুটো তোমালোকৰ কাৰণে বহুত এটা ডাঙৰ কাম হ'ব ঠিক আছে কাৰণ ইমান টাইম নাই মই আগতেও কলো তোমালোকক তো ইয়াৰ কাৰণেও কি আছে এটা শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিক কি হয় যে আকৌ এবাৰ আমি সেই তালিকাখন চাম এতিয়া এই তালিকাখনত তোমালোকে এবাৰ এটা নতুন বস্তু মন কৰা ঠিক আছে মই অকমান ডাঙৰ কৰি দিছো চাবা
এই তালিকাখনত তোমালোকে বৰ্গ সংখ্যাবোৰ চাবা ঠিক আছে মানে 1 4 9 16 25 36 এইবোৰ সংখ্যা চাবা এই সংখ্যাবোৰত তোমালোকে প্ৰত্যেকৰে বৰ্গ সংখ্যা কেইটা চোৱাচোন প্ৰথমটো 1 তাৰ পিছত 4 9 16 25 36 49 64 81 ঠিক আছে আৰু যদি আমি তললৈকে চাও তেতিয়াহলে 100ও আছে বা তাতকেও যদি ওপৰত যদি চোৱা তোমালোকে এটা বস্তু তোমালোকে ইয়াতে মন কৰিবা কি মন কৰিবা যে এই বৰ্গ যিবোৰ সংখ্যা হয় সেই সংখ্যাবোৰৰ যিটো এককৰ ঘৰৰ যিটো অংক সেই অংকত কেতিয়াও কি নাথাকে কেইটামান অংক নাথাকে ঠিক আছে তুমি এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও তুমি কি নোপোৱা 2 নোপোৱা মনত ৰাখিবা তুমি এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও তুমি 3 নোপোৱা তুমি এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও 7 নোপোৱা আৰু তুমি এটা বৰ্গ সংখ্যাৰ এককৰ ঘৰত কেতিয়াও তুমি 8 নোপোৱা তুমি মন কৰা ঠিক আছে যিমানবোৰ বৰ্গ সংখ্যা আছে তুমি বেলেগ বেলেগ সংখ্যাৰ তুমি বৰ্গ লৈ চোৱা সেই বৰ্গ সংখ্যাবোৰ চাবা ঠিক আছে তো সেই বৰ্গ সংখ্যাবোৰত চাবা তোমাৰ বা পূৰ্ণবৰ্গ সংখ্যাবোৰত চাবা সেই পূৰ্ণবৰ্গ সংখ্যাবোৰৰ এককৰ ঘৰত কোনোটো সংখ্যাৰে এককৰ ঘৰত এই অংক কেইটা নাথাকে বুজি পাইছা তো গতিকে তোমালোকে মন কৰিবা বা মনত ৰাখিবা যে যদি এটা সংখ্যাৰ এককৰ ঘৰত এই চাৰিটা অংকৰ ভিতৰত যদি যিকোনো এটা অংক থাকে তেন্তে সেইটো এটা কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে একদম মনত ৰাখিবা ঠিক আছে কেতিয়াও নোৱাৰে আৰু লগতে আৰু এটা তাতে হি আছে যে এইকেইটা সংখ্যাৰ বাহিৰেও যদি এটা সংখ্যাৰ পিছৰ পিনে ঠিক আছে শেষৰ পিনে যদি অযুগ্ম সংখ্যক শূন্য থাকে অযুগ্ম সংখ্যক শূন্য মানে যিকোনো এটা সংখ্যা সেই সংখ্যাটোৰ পিছত ধৰা কি আছে তোমাৰ এটা শূন্য আছে ঠিক আছে বা তোমাৰ তিনিটা শূন্য আছে ঠিক আছে বা তোমাৰ পাঁচটা শূন্য আছে ওকে তো এই অযুগ্ম সংখ্যক যদি শূন্য থাকে যিকোনো এটা সংখ্যাৰ পিছৰ পিনে ঠিক আছে মাজত নহয় বা আগত নহয় ঠিক আছে আগতটো নাথাকে বাৰু মাজত নহয় শেষৰ পিনে ঠিক আছে শেষৰ পিনে যদি অযুগ্ম সংখ্যক যদি শূন্য থাকে তেন্তে সেই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় বুজি পাইছা ঠিক আছে তো এই কথাখিনি তোমালোকে মনত ৰাখিবা এইখিনি মনত ৰাখিলে অতি সোনকালে তোমালোকে উত্তৰটো কৰিব পাৰিবা এতিয়া চোৱা প্ৰথম অপচনটো কি দিছে আমাক 441 কি আছে ইয়াতে এককৰ ঘৰত 1 আছে হয়নে তো গতিকে 1 থাকিলে সেইটো বৰ্গ সংখ্যা হ'ব পাৰে নহ'ব পাৰে সেইটো আমি নাজানো ঠিক আছে তো কিন্তু যদি এই অংক কেইটা থাকে তেতিয়াহলে কিন্তু নহয় সেইটো আমি একদম কনফাৰ্মলি ক'ব পাৰো নেক্সটটো আছে 2 মন কৰা ঠিক আছে নেক্সট অপচনটো কি আছে 2 আছে ঠিক আছে তো 2 থাকিলে হ'বনে এতিয়া মই কৈছিলো যে যিকোনো এটা সংখ্যাৰ যদি এককৰ স্থানত 2 3 7 বা 8 থাকে তেন্তে সেইটো বৰ্গ সংখ্যা হ'ব নোৱাৰে হয়নে তো গতিকে এটা ৰাইট অপচন কি হ'ব তেতিয়াহলে অপচন ইয়াতে বি অপচন ৰাইট অপচন হ'ব আমাৰ বুজি পাইছা 572 এটা কি সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে তোমালোকে একো নকৰাকে ডাইৰেক্টলি টিক মাৰ্ক দি দিব পাৰা বুজি পাইছা এইটো চোৱা অপচন বি 572 তো এইখিনি বস্তু মনত ৰাখিবা ঠিক আছে লগতে তোমালোকে ক'ৰবাত নোট কৰি লিখি ল'বা নেক্সট প্ৰশ্নটো চাওঁ আমি ইয়াতে সুধিছে যে তলৰ কোনটো এটা পূৰ্ণবৰ্গ নহয় ইয়াতেও মন কৰা ইয়াতে আছে 49 into 10 square 572 into 10 cube 576 into 10 to the power 4 121 into 10 to the power 6 মই অলপ আগতে তোমালোকক ক'লো যে যিকোনো এটা সংখ্যাৰ শেষৰ ফালে যদি অযুগ্ম সংখ্যক যদি কি থাকে তোমাৰ শূন্য থাকে অযুগ্ম সংখ্যক যদি শূন্য থাকে তেন্তে সেইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে ঠিক আছে ইয়াতে তোমালোকে মন কৰা 10 স্কয়াৰ মানে কি দুটা শূন্য মানে হয়নে নাই তাৰ মানে 49 into 10 স্কয়াৰৰ অৰ্থটো কি হ'ব 49 into 10 স্কয়াৰৰ অৰ্থটো হ'ব যে 49 into 100 হয়নে তো তাৰ মানে কি হ'ব 4900 হ'ব তাৰ মানে শেষৰ পিনে দুটা শূন্য আছে মানে যুগ্ম সংখ্যক শূন্য আছে যুগ্ম সংখ্যক যদি শূন্য থাকে তেন্তে হেতু আমি ক'ব নোৱাৰো যে পূৰ্ণবৰ্গ সংখ্যা হ'বনে নাই হ'ব পাৰে নহ'ব পাৰে হেতু আমি পিছত মৌলিক উৎপাদকৰ সহায়ত বা বৰ্গমূল উলিয়াই আমি চাব লাগিব যে হেতু হয় নে নাই ঠিক আছে হেতু আমি ক'ব নোৱাৰো কিন্তু যদি অযুগ্ম সংখ্যক থাকে তেন্তে আমি ডাইৰেক্টলি ক'ব পাৰিম যে হেতু এটা কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে
নেক্সট আমি যদি চাওঁ 572 ইনটু 10 টু দি পাৱাৰ 3 হয়নে তো গতিকে এইটো কি হ'ব 572 ইনটু 10 টু দি পাৱাৰ 3 মানে কিমান 1000 তো এইটো কিমান হৈ যাব তেতিয়াহ'লে 572000 এতিয়া এই সংখ্যাটোৰ যদি তোমালোকে চোৱা এককৰ মানে শেষৰ ফালে তিনিটা শূন্য আছে তাৰমানে অযুগ্ম সংখ্যক শূন্য আছে আৰু অযুগ্ম সংখ্যক শূন্য যদি থাকে তেন্তে সেইটো এটা কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে ঠিক আছে বাকি কেইটাত চোৱা তোমালোকে 10 টু দি পাৱাৰ 4 10 টু দি পাৱাৰ 6 আছে হয়নে তো গতিকে 10 টু দি পাৱাৰ 4 বা 10 টু দি পাৱাৰ যদি 6 থাকে তেন্তে আমি এইটো মানে কি 10 টু দি পাৱাৰ 4 মানে কি 4টা শূন্য 10 টু দি পাৱাৰ 6 মানে কি 6টা শূন্য তো তাৰ পৰা আমি ক'ব পাৰো যে এইকেইটা সংখ্যা পূৰ্ণবৰ্গ হ'ব পাৰে নহ'ব পাৰে আমি কনফাৰ্ম নহয় কিন্তু বি অপচনটো কেতিয়াও নহয় ঠিক আছে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় কিয় কাৰণ ইয়াতে এককৰ ঘৰত বা শেষৰ ফালে কি আছে তোমাৰ অযুগ্ম সংখ্যক শূন্য আছে বুজি পাইছা তো আমাৰ বি অপচন হ'ব ৰাইট অপচন আমি নেক্সট প্ৰশ্নটো চাওঁ ইয়াতে দিছে যে তলৰ কোনটো সংখ্যাৰ একক স্থানত 1 থাকিব ঠিক আছে আমাক সুধিছে যে তলৰ কোনটো সংখ্যাৰ একক স্থানত 1 থাকিব ইয়াৰ কাৰণেও আমি এতিয়া চোৱা ইয়াতে 19 স্কয়াৰ তাৰমানে 19 স্কয়াৰ আমি বৰ্গ উলিয়াব লাগিব আমি চাব লাগিব যে এককৰ ঘৰত 1 থাকে নে নাই 34 ৰ বৰ্গ উলিয়াব আমি চাব লাগিব বা 18 ৰ বৰ্গ উলিয়াই আমি চাব লাগিব বা 20 ৰ বৰ্গ উলিয়াই আমি চাব লাগিব হয়নে নাই তেতিয়া আমি গম পাম যে এককৰ ঘৰত 1 থাকিব নে নাই কিন্তু সেইখিনি নকৰিও আমি সেই তালিকাখনৰ পৰাই আমি গম পাব পাৰো কেনেকৈ গম পাব পাৰো চাবা এখন তালিকা অকমান ডাঙৰকৈ দিছো মই এই তালিকাখনত তোমালোকে মন কৰা ইয়াতে একৰ স্কয়াৰ বা একৰ বৰ্গ 1 ঠিক আছে বা আৰু তোমালোকে যদি চোৱা তলত একদম তলত 9 ৰ বৰ্গ কিমান 9 ৰ বৰ্গ কিমান 81 ঠিক আছে মই এই দুটা তোমালোকক এনেকুৱাকে ৰেড মাৰ্ক কৰি দিছো এই দুটা তোমালোকে চোৱা যে 9 ৰ বৰ্গ 81 আৰু ইপিনে যদি চোৱা তোমালোকে একৰ বৰ্গ কিমান 1 অকমান সৰুকৈ দিছো বাৰু ঠিক আছে একেলগে দেখাই দিম মই ওকে তো ইয়াতে একৰ বৰ্গ 1 আৰু ইয়াতে 9 ৰ বৰ্গ কিমান 81 হয়নে 81 বাকি তুমি চোৱা যে 2 ৰ বৰ্গ 4 3 ৰ বৰ্গ 9 4 ৰ বৰ্গ 16 5 ৰ বৰ্গ 25 হয়নে বাকি কৰবা সংখ্যাত 1 আৰু 9 ৰ বৰ্গৰ বাহিৰে বেলেগ সংখ্যাবোৰত তোমালোকে এককৰ ঘৰত 1 দেখা পাইছানে পোৱা নাই বা তুমি যদি বেলেগ বেলেগ আৰু যদি তাতকে ডাঙৰ সংখ্যাও চোৱা তুমি 1 আৰু 9 যিটো সংখ্যাৰ এককৰ ঘৰত 1 আৰু 9 থাকিব সেই সংখ্যাটোৰ বৰ্গ কিমান বৰ্গত সেই সংখ্যাটোৰ যিটো বৰ্গ হ'ব সেই বৰ্গৰ এককৰ ঘৰত সদায় কি থাকিব 1 থাকিব ঠিক আছে যিকোনো এটা সংখ্যা তুমি চাই লোৱা ঠিক আছে যে ধৰা তুমি 11 ৰ স্কয়াৰে ললা দিয়া হয়নে 11 ৰ স্কয়াৰ মানে কি যে ইয়াতে এককৰ ঘৰত 1 আছে তো ইয়াৰ বৰ্গ কিমান হ'ব 121 তাৰ মানে সেই বৰ্গ সংখ্যাটোৰ এককৰ ঘৰতো কিমান থাকিল 1 থাকিল বা তুমি যদি ডাঙৰ সংখ্যা চোৱা 31 চোৱা 31 ৰ বৰ্গলৈ তোমালোকে নিজে চোৱাচোন তাতেও যিটো সংখ্যা পাবা সেই বৰ্গৰ 31 ৰ বৰ্গ সংখ্যা যিটো পাবা সেই বৰ্গ সংখ্যাটো তোমালোকে এককৰ ঘৰত কিমান পাবা 1 পাবা বা তোমালোকে যদি 9 থকা এটা সংখ্যা চোৱা তাৰ মানে ধৰা তোমালোকে চালা 89 স্কয়াৰ ঠিক আছে এটা 89 স্কয়াৰটো 89 স্কয়াৰৰ যিটো বৰ্গ সংখ্যা হ'ব সেই বৰ্গ সংখ্যাটোৰ এককৰ ঘৰতো কিমান থাকিব 1 থাকিব বুজি পাইছা তাৰ মানে আমি এনেকুৱাকৈ ক'ব পাৰো মই এখিনি মুছি দিছো ঠিক আছে নেক্সট পেজত মই লিখি দিছো চাবা যে যিটো সংখ্যাৰ এককৰ স্থানত 1 বা 9 থাকিব সেই সংখ্যাটোৰ বৰ্গ সংখ্যা যিটো হ'ব সেই বৰ্গ সংখ্যাটোৰ এককৰ স্থানত সদায় কি থাকিব 1 থাকিব ঠিক তেনেকে আকৌ যদি তোমালোকে যদি তালিকাখন চোৱা 2 ৰ বৰ্গ 4 হয়নে 2 ৰ বৰ্গ 4 আৰু ইপিনে যদি চোৱা তোমালোকে 8 ৰ বৰ্গও 4 মানে সৰি 8 ৰ বৰ্গ কিমান 64 8 ৰ বৰ্গ কিমান 64 তাৰমানে 2 ৰ বৰ্গ যেতিয়া কৰিবা তাত এককৰ ঘৰৰ অংকটো কি থাকিব তোমাৰ 2 ৰ বৰ্গ 2 ৰ যদি বৰ্গ কৰা তেন্তে বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত 4 আছে আৰু 18 যদি তোমালোকে বৰ্গ কৰা তেতিয়া হলেও সেই বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত 4 আছে তাৰ মানে তাৰ পৰা তোমালোকে ক'ব পাৰা যে যদি যিকোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 2 আৰু 8 থাকে তেন্তে তাৰ বৰ্গত কি থাকিব
বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব সদায় 4 থাকিব বাকি আগত বেলেগ কিবা থাকিব পাৰে কিন্তু এককৰ স্থানত সদায় 4 থাকিব ঠিক তেনেকে যদি এটা সংখ্যাৰ এককৰ স্থানত যদি 3 বা 7 থাকে এককৰ স্থানত যদি সংখ্যাটোৰ যদি এককৰ স্থানত 3 বা 7 থাকে তেন্তে তাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব সদায় 9 থাকিব যদি তোমালোকে মন কৰা ঠিক আছে 3 ৰ বৰ্গ ললেও 9 পাবা আৰু ইপিনে 7 স্কয়াৰ ললেও তোমালোকে 49 পাবা 49 ৰো এককৰ স্থানত কি আছে 9 আছে বুজি পাইছা তো গতিকে আমি লিখিব পাৰো যে 3 বা যদি 7 থাকে তেন্তে তাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব তোমাৰ 9 থাকিব হল ঠিক তেনেকে যদি এককৰ স্থানত যদি 4 যিকোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 4 বা 6 থাকে তেন্তে তাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব সদায় 6 থাকিব চোৱা 4 ৰ বৰ্গ 16 16 তো এককৰ ঘৰত 6 আছে 6 ৰ বৰ্গ 36 36 ৰ এককৰ ঘৰতো কি আছে 6 আছে হয়নে তো গতিকে আমি লিখিব পাৰো যে যদি এককৰ ঘৰত যদি 4 বা 6 থাকে তেন্তে তাৰ বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব 6 থাকিব আৰু যদি বৰ্গ সংখ্যাটোৰ 5 ৰ ঘৰত যদি সংখ্যাটোৰ এককৰ স্থানত যদি 5 থাকে তেন্তে তাৰ বৰ্গটো কি থাকিব 5 হে থাকিব ঠিক আছে আৰু যদি এককৰ ঘৰত যদি 0 থাকে তেন্তে তাৰ বৰ্গটো এককৰ ঘৰত কি থাকিব 0 থাকিব এইখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে এইখিনি মনত ৰাখিলে তোমালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকে সোনকালে কৰিব পাৰিবা বুজি পাইছা গতিকে ইয়াতে আমি বেলেগ একো নাচাই ইয়াতে আমাৰ সুধিছে যে কোনটো সংখ্যাৰ এককৰ স্থানত 1 থাকিব তো তুমি সেই সংখ্যাটোৰ এককৰ স্থানত চোৱা ঠিক আছে তাৰ বৰ্গ সংখ্যাটো নুলালে হ'ব 19 এককৰ ঘৰত কি আছে 9 আছে হয়নে প্ৰথম সংখ্যাটোতে এককৰ ঘৰত 9 আছে তো আমি ইতিমধ্যে লিখিছো যে এটা সংখ্যাৰ যদি এককৰ স্থানত 1 বা 9 থাকে তেন্তে তাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব 1 থাকিব হয়নে তো গতিকে ৰাইট অপচন কি হ'ব ইয়াতে অপচন এ হ'ব আমাৰ ৰাইট এনসাৰ বাকি তোমালোকে চাবই নালাগে আৰু একো বুজি পাইছা নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে সুধিছে যে n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে ঠিক আছে এতিয়া n আৰু n + 1 n আৰু n + 1 মানে কি যে যিকোনো দুটা স্বাভাৱিক সংখ্যা আৰু সেই স্বাভাৱিক সংখ্যা দুটা কি হ'ব লাগিব ক্ৰমিক হ'ব লাগিব ক্ৰমিক মানে যে প্ৰথমটো যদি তুমি 3 লৈছা তেন্তে তাৰ পিছৰ ক্ৰমিক স্বাভাৱিক সংখ্যাটো কি হ'ব 4 হ'ব হয়নে তো আমি এনেকেও লিখিব পাৰো যে এটা সংখ্যা যদি n হয় তেন্তে তাৰ ক্ৰমিক স্বাভাৱিক সংখ্যাটো কি হ'ব লাগিব n + 1 হ'ব লাগিব হয়নে বেলেগটো হ'ব নোৱাৰে কেতিয়াও ঠিক আছে তো গতিকে n ৰ বৰ্গ মানে আমি যদি ইয়াতে যেটো প্ৰথম সংখ্যা তাৰ যদি আমি বৰ্গ লও আৰু যদি আমি দ্বিতীয় সংখ্যা যেটো আছে দ্বিতীয় সংখ্যাটোৰ যদি আমি বৰ্গ লও তেন্তে সেই বৰ্গ সংখ্যা দুটাৰ মাজত কিমানটা সংখ্যা বা কিমানটা স্বাভাৱিক সংখ্যা থাকিব হেতুৰ কাৰণেও কি আছে এটা সূত্ৰ আছে সূত্ৰটো কি যে কি কৰি দিবা তুমি যেটো তোমাৰ লগত সৰু সংখ্যা থাকে সেই সৰু সংখ্যাটোৰ লগত তুমি কি কৰি দিব লাগিব এটা 2 এটা পূৰণ কৰি দিব লাগিব এটা n আৰু n + 1 ৰ মাজত কোনটো সৰু সংখ্যা n সৰু সংখ্যা হ'ব হয়নে নাই তো গতিকে n ৰ লগত তুমি এটা কি কৰি দিবা 2 এটা পূৰণ কৰি দিবা তাৰ মানে ক'ব পাৰা যে n আৰু n + 1 ৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 2n টা স্বাভাৱিক সংখ্যা থাকিব ঠিক আছে তো এনেকুৱা ধৰণৰ তোমালোকৰ এই n আৰু n + 1 ৰ ঠাইত বেলেগ বেলেগ দুটা ক্ৰমিক সংখ্যাও দি দিব পাৰে তেতিয়াও তোমালোকে সৰু সংখ্যাটো লবা আৰু সৰু সংখ্যাটোৰ লগত তোমালোকে কি কৰি দিব লাগিব 2 এটা পূৰণ কৰি দিব ঠিক আছে কিন্তু ক্ৰমিক হ'ব লাগিব ক্ৰমিক নহলে কিন্তু নহয় ঠিক আছে বুজি পাইছা তো ইয়াতে ৰাইট অপচন কি হ'ব তেতিয়াহলে অপচন সি আমাৰ ৰাইট এনসাৰ হ'ব নেক্সট প্ৰশ্নটো আমি চাও এই চোৱা নেক্সট প্ৰশ্নটো এটি দিছে আমাক যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে হয়নে তো 18 আৰু 19 কি হয় দুটা ক্ৰমিক সংখ্যা হয়নে তো ক্ৰমিক সংখ্যা যেহেতু হল তাৰ মানে আমি সূত্ৰটো প্ৰয়োগ কৰিব পাৰো এই আগৰ যেটো সূত্ৰ ঠিক আছে এই সূত্ৰটো আমি প্ৰয়োগ কৰিব পাৰো ঠিক আছে তো সূত্ৰটো প্ৰয়োগ কৰিলে কিমান হ'ব তেতিয়া হলে 18 আৰু 19 ৰ ভিতৰত সৰু সংখ্যা কোনটো 18 মানে 18 আৰু 19 ৰ ভিতৰত সৰু সংখ্যা হৈছে 18 তো 18 ক আমি কিহেদি পূৰণ কৰিম 2 ৰে পূৰণ কৰি দিম তাৰ মানে 2 * 18 কিমান হ'ব 36 তাৰ মানে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 36 টা স্বাভাৱিক সংখ্যা থাকিব ঠিক আছে তো ৰাইট অপচন হ'ব ইয়াতে 36 ঠিক আছে অপচন বি আমাৰ ৰাইট আনসাৰ ওকে নেক্সট তো চাও আমি 5 আৰু 6 ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এইটো একে প্ৰশ্ন ঠিক আছে 5 আৰু 6 ৰ মাজত কেইটা স্বাভাৱিক বৰ্গৰ কেইটা 5 আৰু 6 ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটা 5 আৰু 6 কি হয় দুটা স্বাভাৱিক সংখ্যা হয় মানে তো মানে আমাক সুধিছে যে 5 স্কয়াৰ
আৰু 6 স্কোৱাৰৰ মাজত কেইটা ইয়াতে স্বাভাৱিক সংখ্যা থাকিব কি কৰিম আমি সৰু সংখ্যাটো কিমান 5 হয়নে তো গতিকে 5ক আমি কেদি পূৰণ কৰিম 2 ৰে পূৰণ কৰি দিম কিমান হ'ব 2 5 যা 10 তাৰ মানে অপচন কিমান হ'ব ইয়াতে অপচন ডি আমাৰ ৰাইট এনসাৰ হ'ব বুজি পাইছা অপচন ডি আমাৰ ৰাইট এনসাৰ হ'ব নেক্সটটো চোৱা এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন এটা যদি n ৰ বৰ্গমূল m হয় তেন্তে n ৰ মান কি প্ৰশ্নটো চোৱা প্ৰশ্নটো অকমান ঘূৰাই দিছে ঠিক আছে মানে পটককে বুজি পাব টান কি এই লাইনটোৰ পৰা তোমালোকে বুজিব লাগিব ঠিক আছে যদি n ৰ বৰ্গমূল n হয় m হয় তাৰ মানে n ৰ বৰ্গমূল n ৰ আমি ইয়াতে বৰ্গমূল লৈছো তাৰ মানে n ৰ আমি যদি বৰ্গমূল লও হয় না n ৰ বৰ্গমূল মানে তো এটোৱে হ'ব যদি আমি সিম্বলিক্যালি ভাবো ঠিক আছে তো n ৰ বৰ্গমূল আমাক কিমান বুলি কৈছে m বুলি কৈছে তাৰ মানে তাৰ পৰা আমি সমীকৰণটো উলাইলো যে √n = m তাৰ পৰা n ৰ মান কিমান হ'ব সুধিছে ঠিক আছে তো ইয়াতে আমি তো n ৰ বৰ্গমূলহে ললো হয় নাই তো তাৰ পৰা n ৰ মান উলিয়াব লাগিলে তাৰ মানে সেই বৰ্গমূলটোক আমি গুছাব লাগিব তো বৰ্গমূল গুছাবৰ কাৰণে আমি কি কৰিব লাগে এটা সমীকৰণত আমি দুই পিনে আমি সেই তোমাৰ কি কৰিম আমি দুই পিনে থকা ৰাশি কেইটাক আমি বৰ্গ কৰি দিম ঠিক আছে তো এতে হ'ব তোমাৰ √n হোল স্কয়াৰ ইকুৱেল টু এটো কিমান হ'ব m স্কয়াৰ হৈ যাব ঠিক আছে এতিয়া আমি জানো যে বৰ্গ আৰু বৰ্গমূল কাটা কাটি যায় হয়নে কাটা কাটি গৈ তোমাৰ কি থাকিব ভিতৰত থকা সংখ্যাটো থাকি যায় বা ভিতৰত থকা ৰাশিটো থাকি যায় তাৰ মানে ইয়াতে n থাকি যাব আৰু ইপিনে কি থাকি গল m স্কয়াৰ বুজি পাইছা m স্কয়াৰ তাৰ মানে n ৰ মান কি হ'ব তেতিয়া হলে m স্কয়াৰ অপচন ডি আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চাও আমি এতিয়া আকৌ উল্টা আৰু এটা সুধিছে যে যদি m ৰ বৰ্গমূল n হয় তেন্তে n ৰ মান কিমান ইয়াতে আমাক কি সুধিলে যে m ৰ বৰ্গমূল যদি n হয় তাৰ মানে এইবাৰ আমি কি ল'ব লাগিব m ৰ যদি আমি বৰ্গমূল লও ইকুৱেল টু কিমান বুলি কৈছে n সুধিছে তেতিয়া আকৌ n ৰ মানে সুধিছে এইবাৰ আমাক হয় নাই ইয়াতে একো কৰিব লগা নাই আমাক ডাইৰেক্টলি সুধিছে যে m ৰ বৰ্গমূল যদি n হয় তেন্তে n ৰ মান কিমান তো n ৰ মান কিমান হ'ব √m এ হ'ব কাৰণ এটো আমাক দিয়া আছে যে m ৰ বৰ্গমূল n হয় তাৰ মানে √m = n তাতে আমাক n ৰ মানে সুধিলে তো গতিকে ইয়াতে এনসাৰ কি হ'ব তেতিয়া হলে n = √m তো ৰাইট অপচন কি হ'ব তেতিয়া হলে অপচন এ আমাৰ ৰাইট এনসাৰ ঠিক আছে বুজি পাইছা তো প্ৰশ্নবিলাক ঘুৰাই পকাই দিব যাতে তোমালোকে ভালকে পঢ়ি উত্তৰটো দিয়া নেক্সট প্ৰশ্নটো চোৱা এটো এটা তোমাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন 1525 সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ঠিক আছে আমাক সুধিছে যে 1525 সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তাৰ মানে তাৰ অৰ্থটো কি যে 1525 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে এতিয়া এই সংখ্যাটোক এনেকুৱা কি সংখ্যাৰে পূৰণ কৰিলে ঠিক আছে যাতে আমি নতুন যেটো সংখ্যা পাও সেই সংখ্যাটো আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাম ঠিক আছে আৰু যেটো সংখ্যাৰে পূৰণ কৰিবা হেতু আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব যিকোনো এটা সংখ্যা পূৰণ দিলে নহব আটাইতকৈ সৰু সংখ্যা এটা হ'ব লাগিব তো তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন যদি দিয়ে তোমালোকক প্ৰথমতে তোমালোকে যেটো সংখ্যা তোমালোকক দিয়া থাকে তাৰ তোমালোকে কি উলিয়াবা আগতে মৌলিক উৎপাদক উলিয়াই লও তাৰ পৰা তোমালোকে গম পাই যাবা 25 ঠিক আছে 1525 ৰ যদি আমি বৰ্গমূল লও তেতিয়া হলে কি হ'ব তো আমি কি কৰিম এই 1525 সংখ্যাটোৰ আমি ইয়াতে কি লম আমি আগতে মৌলিক উৎপাদক উলিয়াই লও ঠিক আছে তো 1525 আমি 5 এদি কৰিব পাৰো 5 3 গুণ 15 5 এদি 2 না যায় 0 এটা বহিব 25 আহিল 5 5 গুণ 25 আকৌ 5 এদি আমি কৰিব পাৰো 5 6 গুণ 30 আৰু 5 1 গুণ 5 হল পালো আমি আৰু তো না যায় 61 ঠিক আছে তো 61 এটা কি হ'ব তোমাৰ মৌলিক সংখ্যা হ'ব তো এতিয়া যদি তোমালোকে মন কৰা তাৰ মানে আমি 1525 ৰ আমি মৌলিক উৎপাদক কি পালো 5 পূৰণ 5 পূৰণ 61 এতিয়া যিকোনো এটা সংখ্যা যদি পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগে তেন্তে সেই সংখ্যাটোৰ মৌলিক উৎপাদকত সদায় কি হ'ব লাগিব যিবোৰ তুমি মৌলিক উৎপাদক পোৱা সেইবোৰ তোমাৰ দুটা দুটাকে থাকিব লাগিব হয় নাই 5 দুটা থাকিব বা ইয়াতে যদি এটো যদি এটা মৌলিক সংখ্যা সৰি পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিল হয় তেন্তে ইয়াতে 5 দুটা আছে ঠিক আছে ঠিক তেনেকে 61 দুটা থাকিব লাগিল হয় তেন্তে আমি এই সংখ্যাটো আমি কি উলিয়াব পাৰিলো হয় আমি বৰ্গমূল উলিয়াব পাৰিলো হয় তাৰ মানে হেতু এটা পূৰ্ণবৰ্গ সংখ্যা হ'ল হয় ঠিক আছে এতিয়া ইয়াতে 61 এটা আছে মাত্ৰ ঠিক আছে তো গটিকে আমি যদি এই সংখ্যাটোৰ লগত তাৰ মানে 5 পূৰণ
আমি যদি 5 পূৰণ 5 পূৰণ 61 লগত আৰু এটা যদি 61 পূৰণ কৰি দিওঁ তেন্তে যেটো আমি নতুন সংখ্যা পাম সেই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহব জানো হ'ব কাৰণ তাতে 5 দুটা থাকিব আৰু 61 দুটা থাকিব তাৰ যদি আমি বৰ্গমূল উলিয়াব লাগে তেন্তে দুটা পাছৰ পৰা এটা পাছ ওলাই যাব বৰ্গমূলৰ বাহিৰত 61 দুটাৰ পৰাও এটা 61 ওলাই যাব হয়নে তো তাৰ মানে আমি কি বুজি পালো যে 1525 সংখ্যাটোৰ লগত আমি কি সৰু সংখ্যা সবতছে পূৰণ কৰিব লাগিব যাতে হেতু এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আমি তাৰ লগত 61 পূৰণ কৰিব লাগিব বুজি পাইছা তো ৰাইট আনসাৰ কি হ'ব তেতিয়া হলে অপচন ডি হ'ব আমাৰ ৰাইট আনসাৰ বুজি পাইছা তো এনেকুৱাকৈ কৰি চাব লাগিব সদায় নেক্সটটো চোৱা 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি সুধিছে ঠিক আছে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি আমাক হেতু সুধিছে এতিয়া চোৱা আমাক যদি প্ৰশ্নটো এনেকৈ দিলে হয় যে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি মই পূৰ্ণবৰ্গ সংখ্যাটো বাৰু আমি লোৱা নাই ঠিক আছে মই এটো এনেকৈ কাটি থৈছো আমাক প্ৰশ্নটো সুধিছে যে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি তাৰ মানে আমি এটা এনেকুৱা সংখ্যা উলিয়াব লাগিব যিটো সংখ্যাক 4 এৰে হৰণ যায় 9 এৰে হৰণ যায় আৰু 10 এৰে হৰণ যায় ঠিক আছে আৰু সেই সংখ্যাটো আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব তাৰ মানে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব তাৰ মানে আমি 4 9 আৰু 10 ৰ কি উলিয়াব লাগিব ইয়াতে আমি লসাগু উলিয়াব লাগিব বুজি পাইছা আমি কি উলিয়াব লাগিব আমি লসাগু উলিয়াব লাগিব আৰু যেটো লসাগু হ'ব সেই লসাগুটোৱে কি হ'ব 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা হ'ব ঠিক আছে তো গটিকে আমি প্ৰথমতে কি কৰো প্ৰথমতে আমি 4 9 আৰু 10 ৰ আমি লসাগু উলিয়াও ঠিক আছে পূৰ্ণবৰ্গটো পিছত আহিব ঠিক আছে আগতে আমি সংখ্যাটো উলিয়াই লও যেটো সংখ্যাক 4 9 আৰু 10 এৰে হৰণ যায় ঠিক আছে আটাইতকৈ সৰু সংখ্যাটো তো গটিকে 4 9 আৰু 10 ৰ যদি তোমালোকে লসাগু উলিওৱা আমি একেলগে উলাব পাৰো মানে কিহেদি যায় এতিয়া 4 আৰু 10 ক 2 ৰে যায় হয়নে তো 2 ৰে কৰো আমি 2 2 4 9 তো 9 হিচাপে থাকিল 2 5 10 হল এতিয়া 2 আৰু বাকিটো না যায় 9 যাব 3 ৰে ঠিক আছে তো 2 থাকিল ইয়াতে 3 3 9 আৰু ইফালে 5 থাকিল তাৰমানে লসাগু কিমান হ'ব তেতিয়া হলে এই গোটেইখিনিকে পূৰণ কৰি দে 3 2 6 6 2 12 12 3 কিমান 37 হয়নে 37 5 গুণ কিমান হ'ব 36 into 5 5 6 গুণ 30 ৰ শূন্য হাতে গল 3 5 3 গুণ 15 15 3 18 তাৰ মানে লসাগু হ'ব কিমান 180 বুজি পালা এতিয়া আমি গম পাই গলো যে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি 180 এইখিনি আমি গম পাই গলো এতিয়া আমাক আটাইতকৈ সৰু সংখ্যা সুধা নাই আমাক কি সুধিছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা সুধিছে হয়নে তো গটিকে এতিয়া আমি কি কৰিম আমি জানো যে প্ৰথম কথা হল যে 180 টো এটা পূৰ্ণবৰ্গ সংখ্যা হয় না হেতু আমি চাই লও হেতু জানিবৰ কাৰণে আমি কি কৰিম আমি তাৰ কি উলিয়াব পাৰো আমি মৌলিক উৎপাদক উলিয়াইছাম হয় না নাই ঠিক আছে 180 তো 2 ৰে কৰিলো 90 হল 2 ৰে কৰিলো 45 হল 3 ৰে কৰিলো 15 হল 3 ৰে কৰিলো 5 হল ঠিক আছে তো ইয়াতে যদি তোমালোকে মন কৰা তেন্তে 180 মৌলিক উৎপাদক কি আছে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 2 দুটা আছে 3 দুটা আছে কিন্তু 5 এটা আছে তো গটিকে 180 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় তো গটিকে এতিয়া 180 ৰ লগত কি সংখ্যা পূৰণ কৰিলে কথাটো এনেকৈ ভাবিছোৱা যে 180 ৰ লগত কি সংখ্যা পূৰণ কৰিলে বা কি সৰু সংখ্যা পূৰণ কৰিলে তুমি এটা পূৰ্ণবৰ্গ সংখ্যা পাবা কি হ'ব 5 যেহেতু এটা ইয়াতে এটাই আছে তো গটিকে আমি কি কৰিম 180 ৰ লগত 5 এটা পূৰণ কৰি দিম মানে তেতিয়া যেটো নতুন সংখ্যা হ'ব তাতে তোমাৰ 2 দুটা থাকিব 3 দুটা থাকিব আৰু 5 দুটা থাকিব মানে তাৰ মানে আমাৰ উত্তৰটো কি হ'ব তেতিয়া হলে 180 পূৰণ 5 ইকুৱেল টু কিমান 900 বুজি পাইছা তাৰ মানে আমি কি পালো যে 4 9 আৰু 10 এৰে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হয় তেতিয়া হলে এটো হ'ব তোমাৰ 900 বুজি পাইছা সকলোৱে তো ইয়াতে आंसर কি হ'ব অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চাও আমি নেক্সট প্ৰশ্নটো কি দিয়া আছে তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 6 থাকিব ঠিক আছে তে আগৰ সেই তালিকাখনৰ পৰাই আমি যদি এই তালিকাখন লৈ আনো ইয়াতেও তো ইয়াৰ পৰা আমি গম নাপাম জানো যে কেতিয়া আমি 6 পাম যদি তোমালোকে ইয়াতে চোৱা যে যদি সংখ্যাটোৰ এককৰ স্থানত 4 বা 6 থাকে
তেন্তে তাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকে সদায় 6 থাকিবই হয়নে তো গতিকে ৰাইট অপচন কি হ'ব তেতিয়াহ'লে আমি চাব লাগিব ইয়াতে যে এককৰ স্থানত এই সংখ্যাকেইটাৰ এককৰ স্থানত ক'ত 4 বা 6 আছে ঠিক আছে তো আমি যদি চাও ইয়াতে অপচন সি 24 আছে হয়নে 24 ৰ বৰ্গৰ কথা কৈছে ইয়াতে তো গতিকে 24 ৰ বৰ্গত কি হ'ব মানে 4 আছে ইয়াতে এককৰ স্থানত তো গতিকে ইয়াৰ বৰ্গ সংখ্যাটোত সদায় কি থাকিব এককৰ স্থানত 6 থাকিবই তো ৰাইট অপচন কি হ'ব তেতিয়াহ'লে অপচন সি হয় আমাৰ ৰাইট এনসাৰ নেক্সট টু চাও আমি 400 ৰ বৰ্গত থকা শূন্যৰ সংখ্যা হৈছে ওকে 400 ৰ বৰ্গ তাৰ মানে 400 স্কয়াৰ এতিয়া মন কৰিবা যে যদি যিকোনো এটা সংখ্যাৰ আমি শূন্য থকা যিকোনো এটা সংখ্যা ঠিক আছে হেখৰ পিনে শূন্য থকা যিকোনো এটা সংখ্যাৰ যদি আমি বৰ্গ লও তেন্তে সেই শূন্যৰ সংখ্যা কিমান হ'ব হেতু আমাক যদি খুদে তেন্তে শূন্য সংখ্যাটোত যেইটা থাকে তাৰ যদি বৰ্গ লোৱা তাৰ সদায় কি হয় ডাবল হয় ঠিক আছে দুগুণ হৈ যাব তাৰ মানে ইয়াত দুটা শূন্য আছে তো গতিকে ইয়াৰ উত্তৰটোত যেটোৱে ইয়াৰ বৰ্গ সংখ্যা নহয় কিয় এই বৰ্গ সংখ্যাটোৰ তাতে শূন্য হেখৰ ফালে শূন্য কেইটা থাকিব 2 দুগুণ তাৰ মানে 4টা থাকিব বুজি পাইছা তো এটা 400 ৰ যদি তোমালোকে স্কয়াৰ লোৱা বৰ্গ লোৱা তেতিয়ালে কিমান হ'ব 4 4 যা 16 মানে আৰু লগতে কেইটা শূন্য বহি যাব 4টা শূন্য বহি যাব সদায় মনত ৰাখিবা যিকোনো এটা সংখ্যাৰ হেখৰ ফালে যেইটা শূন্য থাকে সেই তাৰ যদি বৰ্গ লোৱা তেন্তে সেই সংখ্যাটোৰ সেই যেইটা শূন্য থাকে তাৰ দুগুণ হৈ যায় যদি 3টা থাকে তেতিয়া হলে দুগুণ হৈ কেইটা হ'ব 6টা হৈ যাব বুজি পাইছা যদি 4টা থাকে তেন্তে দুগুণ হৈ 8টা হৈ যাব ওকে তো ইয়াতে ৰাইট অপচন কি হ'ব তেতিয়া হলে ৰাইট অপচন হ'ব ইয়াতে অপচন 4 অপচন সি তাৰ মানে নেক্সট চাও আমি যদি √2025 ৰ ঠিক আছে যদি √2025 ৰ বৰ্গমূল 45 হয় তেন্তে √20.25 ৰ মান কি হ'ব এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ঠিক আছে এই প্ৰশ্নটো চোৱা আমাক কৈছে ইয়াতে যে √2025 ৰ বৰ্গমূল কিমান আমাক কৈছে 45 বুলি কৈছে আমাক তাৰ পৰা সুধিছে যে 20.25 ৰ বৰ্গমূল কিমান আমাক সুধিছে ইয়াতে প্ৰথম কথা হল ইয়াতে আমি উলিয়াম কেনেকে হয়নে এতিয়াতো আমি যদি আমি এনে উলিয়াব লাগে যদি আমি সেই ট্ৰিকটো নাজানো তেন্তে তো আমি 20.25 ৰ আমি বৰ্গমূল উলিয়াই চাব লাগিব হয় না আৰু হেতু ইমান সহজ কথা নহয় ঠিক আছে তো গতিকে বহুত টাইম লাগিব তো ইমানটো টাইম নাই আমাৰ তাত এতিয়া চোৱা যেটো সংখ্যা তোমালোকক দিয়া থাকে ঠিক আছে মই নেক্সট পেজত কৈ দিছো যে যিকোনো এটা সংখ্যা দিয়া আছে তোমালোকক আৰু সেই সংখ্যাটো তুমি জানা যে এটা বৰ্গ সংখ্যা হয় ঠিক আছে যেনেকৈ 2025 এই সংখ্যাটোৰ কথাই মই কলো ঠিক আছে যে 2025 তোমালোক কৈ দিছে যে 2025 ৰ বৰ্গমূল কিমান এটা 2025 ৰ বৰ্গমূল আমাক দিয়া আছে কিমান বুলি আমাক বৰ্গমূল দিয়া আছে কিমান বুলি 45 বুলি দিয়া আছে মানে এটা তোমাক সুধিছে কি বুলি যে 20.25 ৰ বৰ্গমূল কিমান হ'ব হেতু সুধিছে এতিয়া চোৱা যেটো সংখ্যা দিয়া থাকে তাৰ যদি বৰ্গমূল যেটো হ'ব যদি দশমিকটোৰ পিছপিনে দশমিকৰ পিছত যদি দুটা অংক থাকে তেন্তে তাৰ বৰ্গমূলৰ দশমিকৰ পিছত কেইটা থাকিব এটা অংক থাকিব তাৰ মানে আধা হৈ যায় সদায় যদি দশমিকৰ পিছত 4টা অংক থাকে তেন্তে দুটা হৈ যাব যদি দশমিকৰ পিছত 6টা অংক থাকে তেন্তে কি হ'ব তাৰ আধা 3টা হৈ যাব ঠিক আছে গতিকে 2025 ৰ যদি বৰ্গমূল 45 হয় তেন্তে 20.25 ৰ বৰ্গমূল কিমান হ'ব তেতিয়া হলে আমি ডাইৰেক্টলি ক'ব পাৰো এটো 4.5 হ'ব বুজি পাইছা ঠিক আছে তো এই কনসেপ্টটো মনত ৰাখিবা আৰু লগতে এইটোও মনত ৰাখিবা যে যদি যিকোনো এটা সংখ্যাৰ দশমিকৰ পিছত যদি অযুগ্ম সংখ্যক যদি অংক থাকে তেন্তে সেই সংখ্যাটোৰ আমি কেতিয়াও বৰ্গমূল উলিয়াব নোৱাৰো ঠিক আছে যেনেকৈ মই এটা উদাহৰণ দিও তোমালোকক যে ইয়াতে তোমালোকক 20.25 ৰ বৰ্গমূল সুধিছে তোমালোকে আমি গম পালো যে 4.5 হ'ব যদি মই দশমিকটো 20.25 ত নিদিও 2.025 ত দি দিও মই যদি সুধো যে যদি 2025 ৰ বৰ্গমূল 45 হয় তেন্তে তাৰ পৰা 2.025 ৰ বৰ্গমূল কিমান এটো যদি সুধো তেন্তে ইয়াৰ বৰ্গমূল আমি উলিয়াব নোৱাৰো কিয় কাৰণ ইয়াতে দশমিকৰ পিছত 3টা অংক আছে গতিকে 2.025 এটা বৰ্গ সংখ্যা নহয় কেতিয়াও 20.25 এটা বৰ্গ সংখ্যা হয় কাৰণ দশমিকৰ পিছত দুটা অংক আছে ঠিক আছে কিন্তু এটো 2.025 এটা বৰ্গ সংখ্যা নহয় এটো কাৰণে আমি তাৰ বৰ্গমূল উলিয়াব নোৱাৰো বুজি পাইছা তো আমি আমাৰ অপচনটো কি হ'ব তেতিয়া হলে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চোৱা এতিয়া
যদি ৰুট অভাৰ 81 প্লাছ ৰুট অভাৰ 9 প্লাছ এক্স স্কুৱেৰ ইকুৱেল টু 14 তেন্তে এক্সৰ মান কিমান সুধিছে আমাক ঠিক আছে কি হ'ব নেক্সট পেজত কৰি দিছোঁ মই কি দিছে চোৱা এবাৰ যে ৰুট অভাৰ 81 প্লাছ ৰুট অভাৰ 9 প্লাছ এক্স স্কুৱেৰ 9 প্লাছ এক্স স্কুৱেৰ ইকুৱেল টু আমাক কিমান বুলি কৈছে আমাক কৈছে 14 বুলি কৈছে হয়নে ঠিক আছে তো এতিয়া আমি প্ৰথমতে কি কৰিম 81 ৰ বৰ্গমূল কিমান 9 হয়নে তো আমি 9 লিখিব পাৰোঁ প্লাছ ৰুট অভাৰ 9 প্লাছ এক্স স্কুৱেৰ বুলি আছে হয়নে তো এইটো আমি এনেকৈ ৰাখি থলোঁ ৰুট অভাৰ 9 প্লাছ এক্স স্কুৱেৰ ইকুৱেল টু 14 9ক আমি ৰাইট হেণ্ড ছাইড লৈ যাওঁ তো ইপিনে কি থাকি যাব ৰুট অভাৰ 9 প্লাছ এক্স স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 14 মাইনাছ 9 হৈ যাব তাৰ পৰা ৰুট অভাৰ 9 প্লাছ এক্স স্কুৱেৰ ইকুৱেল টু 14ৰ পৰা 9 মাইনাছ কৰিলে কিমান 5 হ'ব এতিয়া তাৰ পৰা আমি এক্সৰ মান উলিয়াব লাগে আগতো আমি এই বৰ্গমূলটো গুচাব লাগিব তাৰপিছতহে আমি এক্সৰ মান উলিয়াব পাৰিম তো বৰ্গমূল গুচাবৰ কাৰণে কি কৰিম দুই পিনে আমি কি লৈ ল'ম আমি বৰ্গমূল মানে বৰ্গ কৰি ল'ম ঠিক আছে তো ব্ৰেকেট ৰুট অভাৰ 9 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ ইকুৱেল টু ইপিনে কি হ'ব 5 স্কুৱেৰ হ'ব তাৰ পৰা বৰ্গ আৰু বৰ্গমূল কাটাকাটি গৈ কিমান থাকিব 9 প্লাছ এক্স স্কুৱেৰ থাকিব ইপিনে 5 স্কুৱেৰ কিমান হ'ব 25 হ'ব ঠিক আছে বুজি পাইছা তাৰ পৰা 9ক যদি আমি ৰাইট হেণ্ড ছাইড লৈ যাওঁ তেন্তে এক্স স্কুৱেৰৰ মান কিমান এক্স স্কুৱেৰ ইকুৱেল টু হ'ব 25 মাইনাছ কিমান হ'ব 9 হ'ব হয়নে তাৰ পৰা এক্স স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 25ৰ পৰা 9 মাইনাছ কৰিলে হ'ব 16 এতিয়া এক্স স্কুৱেৰ ইকুৱেল টু 16 তাৰ পৰা এক্সৰ মান যদি উলিয়াব লাগে তেন্তে আমি দুই পিনে বৰ্গমূল ল'ব লাগিব তো ৰুট অভাৰ এক্স স্কুৱেৰ ইকুৱেল টু কিমান হ'ব ৰুট অভাৰ 16 তাৰ পৰা বৰ্গমূল কাটাকাটি গৈ এক্স থাকিব আৰু 16ৰ বৰ্গমূল কিমান 4 তাৰমানে এক্সৰ মান কিমান হ'ব তেতিয়াহ'লে 4 হ'ব বুজি পাইছা সকলোৱে অপশ্যন বি ৰাইট এনচাৰ নেক্সট প্ৰশ্নটো চাওঁ আমি কি প্ৰশ্ন দিছে চোৱা ৰশ্মিয়ে এটা অংক সমাধান কৰিব বিচাৰিলে তাই এটা সংখ্যা প্ৰথমে বৰ্গ কৰি তাৰ পৰা 25 বিয়োগ কৰিলে কিন্তু তাই তেনেকৈ নকৰি প্ৰথমে লোৱা সংখ্যাটোৰ পৰা 25 বিয়োগ কৰি তাক বৰ্গ কৰিব লাগিছিল কিন্তু তাই দুয়োটা ক্ষেত্ৰতেই শুদ্ধ উত্তৰ লাভ কৰিলে ৰশ্মিয়ে প্ৰথমে লোৱা সংখ্যাটো কি ঠিক আছে প্ৰশ্নটো একদম ভালকৈ পঢ়ি চোৱা কি দিছে আমাক যে ৰশ্মিয়ে এটা অংক সমাধান কৰিব বিচাৰিলে ঠিক আছে প্ৰথমে কি কৰিলে তাই এটা সংখ্যা প্ৰথমে বৰ্গ কৰিলে যি এটা সংখ্যা ললে আৰু সেই সংখ্যাটো বৰ্গ কৰিলে আৰু বৰ্গ কৰি তাৰ পৰা তাই কি কৰিলে 25 বিয়োগ কৰিলে ঠিক আছে তো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম চাবা নেক্সট পেজত কৈ দিছো যে যিকোনো এটা সংখ্যা সেই সংখ্যাটোক যদি আমি x বুলি লওঁ ঠিক আছে তো সেই সংখ্যাটোৰ বৰ্গ লৈছে তাৰ মানে x স্কুৱেৰ লৈছে তাৰ পৰা কি বিয়োগ কৰিছে তাৰ পৰা তাই 25 বিয়োগ কৰিছে তাৰ মানে x স্কুৱেৰ মাইনাছ কি হ'ব 25 তাৰ পিছত তাই গম পালে যে তাই হেতু কৰিব নালাগিছিল তাই কি কৰিব লাগিছিল প্ৰথমে সংখ্যাটোৰ পৰা 25 বিয়োগ কৰি তাৰ পিছত তাৰ বৰ্গ কৰিব লাগিছিল তাৰ অৰ্থটো কি হ'ব তেতিয়াহ'লে যে প্ৰথমে সেই সংখ্যাটো কি x xৰ পৰা আমি 25 বিয়োগ কৰিব লাগে তাৰ পিছত বৰ্গ লম তাৰ মানে x - 25 হোল স্কুৱেৰ ঠিক আছে তাৰ মানে এইটোহে কৰিব লাগিছিল বুলি কৈছে তাই এতিয়া তাতে এটা লিখিছে যে কিন্তু তাই দুয়োটা ক্ষেত্ৰতেই কিন্তু উত্তৰটো শুদ্ধ পালে এটা উত্তৰটো মানে একে পালে শুদ্ধ মানে কি যে একেটাই উত্তৰ পাইছে শুদ্ধ উত্তৰ পোৱা মানে কি দুয়োটা ক্ষেত্ৰতে এটাই উত্তৰ পাব লাগিব তেতিয়াহে শুদ্ধ হ'ব হয় না বেলেগ বেলেগ পালেতো কোনবা এটা শুদ্ধ হ'ব কোনবা এটা অশুদ্ধ হ'ব তাৰ মানে তাৰ অৰ্থটো কি যে এই যেটো আমি ইয়াতে পালো হেতুৰ মাজত কি আছে এটা সমান চিন আছে যে x স্কুৱেৰ - 25 ইকুৱেল টু কি x - 25 হোল স্কুৱেৰ বুজি পাইছা তো ইয়াতে আমি এটা কি পালো সমীকৰণ পালো এই সমীকৰণটোৰ পৰা আমি x ৰ মান উলিয়াব লাগিব কাৰণ আমাক কি সুধিছে যে কোনটো সংখ্যা তাই লৈছিল সেই সংখ্যাটোৰ মান উলিয়াব দিছে তাৰ মানে x ৰ মান উলিয়াব দিছে তো এখিনি আমি সমাধান কৰিম চাবা কেনেকে এটো কি হ'ব x স্কুৱেৰ - 25 ইকুৱেল টু এটো a - b হোল স্কুৱেৰ আহি যাব হয়নে a - b হোল স্কুৱেৰ কি আছিল a স্কুৱেৰ তাৰ মানে x স্কুৱেৰ - 2ab 2 * x * কিমান হ'ব 25 হ'ব প্লাস b স্কুৱেৰ তাৰ মানে 25 স্কুৱেৰ
তাৰ পৰা x স্কোয়াৰ মাইনাছ 25 ইকুৱেল টু x স্কোয়াৰ এইটো কিমান হ'ব 2 ইনটু x ইনটু 25 হ'ব মাইনাছ 50x প্লাছ 25ৰ স্কোয়াৰ ল'লে কিমান হ'ব 625 তাৰ পৰা x স্কোয়াৰ কাটা গ'ল থাকিল কি এতিয়া মাইনাছ 25 থাকিল হয়নে নাই তো আমি কি কৰিম 625ক আমি লেফট হ্যান্ড সাইড লৈ আনো তো এইটো হৈ যাব মাইনাছ 25 মাইনাছ 625 ইকুৱেল টু কিমান হ'ব মাইনাছ 50x তাৰ পৰা 20 দুটাই মাইনাছত আছে গতিকে দুটাকে প্লাস কৰিম কিমান হ'ব 650 তাৰ মানে মাইনাছ 650 পালো আমি আৰু এপিনে কিমান পালো মাইনাছ 50x পালো মাইনাছ মাইনাছ কাটা গ'ল হয়নে তাৰ পৰা 50 যদি আমি লেফট হ্যান্ড সাইড লৈ আনো কি হ'ব 650 ডিভাইডেড বাই 50 ইকুৱেল টু কিমান x বুজি পালা 0 0 কাটা গ'ল 5 এদি 65ক কাটিলে কিমান 13 5 গুণ 65 তো তাৰ পৰা আমি কি লিখিব পাৰিম x ইকুৱেল টু কিমান 13 তাৰমানে তাই সংখ্যাটো কি লৈছিল 13 লৈছিল হয়নে তো ৰাইট অপচন কি হ'ব তেতিয়া হলে অপচন এ হ'ব আমাৰ ৰাইট এনসাৰ ঠিক আছে বুজি পাইছা নেক্সট প্ৰশ্নটো চাও আমি লাষ্ট প্ৰশ্ন আজিৰ এটা মিলিটাৰী কেম্পত মেজৰজনে 1764 সৈনিকক এটা বৰ্গ আকাৰত এনেদৰে সজাব লাগে যাতে দৈৰ্ঘ্যৰ দিশ আৰু প্ৰস্থৰ দিশ সৈনিকৰ সংখ্যা সমান হয় প্ৰতিটো শাৰীত থকা সৈনিকৰ সংখ্যা কিমান তাৰ মানে মুঠ সৈনিক কিমানজন আছে মুঠ সৈনিক আছে 1764 জন এতিয়া এই সৈনিক কেইজনক এনেকে সজাব লাগে এটা বৰ্গ আকাৰত সজাব লাগে যাতে প্ৰতিটো যাতে দৈৰ্ঘ্যৰ দিশ আৰু প্ৰস্থৰ দিশ সমান তাৰ মানে দৈৰ্ঘ্য যিমান হ'ব প্ৰস্থও সিমানে হ'ব এনেকুৱা ধৰণে আমি সজাব লাগিব দৈৰ্ঘ্য যিমান প্ৰস্থ সিমান হেতু হ'ব লাগিলে আমি কি কৰিব লাগিব এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগিব হয়নে কাৰণ দৈৰ্ঘ্য যিমান হ'ব লাগিব দৈৰ্ঘ্য যদি ধৰা 10 হয় তেন্তে প্ৰস্থও 10 হ'ব হয় নাই দৈৰ্ঘ্য যদি 20 হয় প্ৰস্থও 20 হ'ব কথাটো তেনেকুৱা ঠিক আছে তো গতিকে আমি এই 1764 সংখ্যাটোৰ আমি কি ল'ব লাগিব আমি বৰ্গমূল ল'ব লাগিব আৰু বৰ্গমূল ল'লে সেই যেটো বৰ্গমূল হ'ব হেতুৱে কি হ'ব উত্তৰ হ'ব ঠিক আছে তো 1764 ৰ যদি আমি 2 ৰে হৰণ কৰো 2 8 গুণ 16 তাৰ পিছত 2 8 গুণ 16 2 2 গুণ 4 আকৌ 2 ৰে কৰিলে 2 4 গুণ 8 2 4 গুণ 8 1 3 ৰে কৰিলো 3 1 গুণ 3 3 6 গুণ 12 3 7 গুণ 21 ৰবা 3 1 গুণ 3 তাৰপিছত 14 হল 3 4 গুণ 12 সৰি 3 4 গুণ 12 3 4 গুণ 12 24 পৰা 14 পৰা 12 গলে 2 21 হল 3 7 গুণ 21 আকৌ 3 ৰে কৰিলো 3 ৰে 14 3 4 গুণ 12 27 হল 3 গুণ 27 আকৌ 7 ৰে কৰিলো কিমান হল 7 হল ঠিক আছে তাৰমানে আমি কিমান পালো 1764 ইকুৱেল টু আমি কিমান পালো 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 7 ইনটু 7 পালো হয়নে তো গতিকে 1764 ৰ যদি আমি বৰ্গমূল লওঁ 1764 ৰ যদি আমি বৰ্গমূল উলিয়াব লাগে তেন্তে আমি এনেকৈ লিখিব পাৰো 2 দুটা আছে তাৰ মানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 তো 2 দুটা আছে তাৰ পৰা এটা 2 আহি যাব এই লিখি দিছো মই চাবা ঠিক আছে 2 দুটা আছে তাৰ পৰা কি আহি যাব এটা 2 আহি যাব 3 দুটা আছে তাৰ পৰা এটা 3 আহি যাব আৰু 7 দুটা আছে তাৰ পৰা এটা 7 আহি যাব তাৰ মানে কিমান হ'ব 2 3 গুণ 6 6 7 গুণ কিমান 42 বুজি পালা তাৰ মানে সৈনিকৰ সংখ্যা কিমান থাকিব লাগিব প্ৰত্যেকটো শাৰীত 42 জনকৈ থাকিব লাগিব অপচন সি হ'ব আমাৰ ৰাইট এনসাৰ ঠিক আছে তো এইখিনি আমি প্ৰশ্ন কৰিলো এই প্ৰশ্নখিনি তোমালোকে ভালদৰে চাবা আৰু যদি কিবা বুজি নোপোৱা থাকে তেন্তে কমেন্ট সেকশনত জনাবা